যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ মাত্ৰ এসপ্তাহৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অসম ভ্ৰমণ আজি অত্যন্ত উল্লেখনীয় কেইটামান গুৰুত্বপূৰ্ণ কথা আজি অনুষ্ঠিত হ'ল আজি যি বৰদোৱা প্ৰকল্প আছিল সেই বৰদোৱা প্ৰকল্পক ইতিমধ্যে গুৰুজনাৰ সেই প্ৰকল্পক ইতিমধ্যে আনুষ্ঠানিক উদ্বোধন কৰা হ'ল তাৰ উপৰিও এটা অডিটৰিয়াম যাৰ সিটিং ক্যাপাসিটি প্ৰায় 5000 লোক বুলি কৈ থকা হৈছে সেই অডিটৰিয়ামৰ শুভ উদ্বোধন কৰিলে আজি গৃহমন্ত্ৰী গৰাকীয়ে আৰু এক প্ৰকাৰে যদি চোৱা যায় ৰাজ্যত প্ৰধানমন্ত্ৰীৰ পিছত গৃহমন্ত্ৰীয়ে নিৰ্বাচনী ৰণদংকা বজালেহি আজি যিখন সভা অনুষ্ঠিত হ'ল যে ৰাজহুৱা সভা আছিল বটদ্ৰবাত বৰদুৱাৰ বা বটদ্ৰবাত সেই স্থানত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কেইবাটাও উল্লেখযোগ্য কথা উল্লেখ কৰিলে কিন্তু তাৰ মাজতে আহি পৰিছে যে বিৰোধী এই মুহূৰ্তত বিজেপিৰ এই যিসমূহ কাম আছে বা যিসমূহ তেওঁলোকে ৰণদংকা বজাইছে তাক প্ৰত্যুত্তৰ দিবৰ বাবে কিমান সক্ষম হৈছেগৈ এই বিষয়ে আজি আমি কথা পাতিম মোৰ লগত অতিথি আছে প্ৰথমে মই অতিথিক চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মোৰ লগত আছে জয়ন্ত গোস্বামী আপোনাক স্বাগতম জনাইছো কংগ্ৰেছৰ ফালৰ পৰা আছে ডক্টৰ শেহনাজ আহমেদ আপোনাক স্বাগতম জনাইছো শুদ্ধকে কৈছনে মোৰ নামটো আপোনাৰ শাহনৱাজ আহমেদ ক্ষমা কৰিব শাহনৱাজ আহমেদ মই যদি শুদ্ধ কৰি দিব পাৰো মোৰ লগত আছে ৰাইজৰ দলৰ মুখপাত্ৰ সুনেশ্বৰ পাটৱাৰী এই আপোনালোক তিনিজনকে স্বাগতম জনাইছো কিন্তু আজি মুখ্যমন্ত্ৰীয়ে অমিত শাহৰ উপস্থিতিত কি কথা কৈছে সেই কিছু অংশ যদি মই প্ৰথমে প্লে কৰি দিব পাৰো থাকিব লাগিব সাৱধান হ'ব লাগিব আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে মই তেওঁলোকক খোৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব শ্ৰদ্ধা ৰাইজ আপোনালোকৰ আশীৰ্বাদত আমি এখন চৰকাৰ গঠন কৰিছিলো যি চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমলৈ বিকাশৰ এক গংগা নমাই আনিছে কিন্তু আমি বিশ্বাস কৰো যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব জাতিৰ অস্তিত্বও থাকিব লাগিব যদি জাতিৰ পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক চৰকাৰে কাকো ৰেহাই নিদিয়ে এই কথা আপোনালোকে মনত ৰাখিব এতিয়া জাতি জাগিছে জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব মই অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকি লোকক কণ্ঠৰে বটদ্ৰৱাৰ ভূমিৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ পৰা মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত এই ধৰণৰ কথা ক'লে মই এটা যদি অপেনিং ৰিমাৰ্ক লৈ লওঁ মই
জয়ন্ত গোস্বামীৰ পৰা আৰম্ভ কৰিছোঁ অপেনিং ৰিমাৰ্ক। বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল জয় আই অসম বোল। আজি অসমীয়া মানুহ আৱেগিক হৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই পবিত্ৰ ভূমি কৰ্মভূমি, সেই কৰ্মভূমিক আজি অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক নতুন প্ৰকল্প নিৰ্মাণ কৰি এক অন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে পৰ্যবেক্ষিত কৰিছে। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে পূৰ্বত 2016 চনৰ পূৰ্বে সেই স্থান এক অবৈধ বেদখলকাৰীয়ে দখল কৰি ৰাখিছিলে। অচিনাকি লোকসকলে চাৰিওফালে সত্ৰৰ মাটি গ্ৰাস কৰি আনিছিলে আৰু তাক পৰৱৰ্তী সময়ত 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পৰৱৰ্তী সময়ত তাৰ পৰা এটাকৈ স্থান খালী কৰোৱা হ'ল, উচ্ছেদ কৰা হ'ল। 2021 চনৰ ফেব্ৰুৱাৰী মাহত তাত এই প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ল আৰু এই নিৰ্মাণ কাৰ্য সমাপ্ত কৰি আজি এক আটক ধুনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই পবিত্ৰ স্থলীক কৰ্মভূমি জন্মভূমি কৰ্মভূমিক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। অসমীয়া মানুহে পুনৰবাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক স্মৰণ কৰিছে। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু এই পৰম গুৰুজনাক আজি অসমীয়া মানুহেৰে অত্যন্ত আৱেগেৰে আজি তাক স্মৰণ কৰিছে। ঠিক আছে, মই ডক্টৰ শ্বাহনৱাজ আহমেদ আপোনাৰ পৰা অপেনিং ৰিমাৰ্ক ল'ব বিচাৰিছোঁ। আজি গুৰুজনাৰ পবিত্ৰ ভূমিত যিটো প্ৰকল্প আৰম্ভ কৰা হ'ল তাত অসমবাসী সন্তুষ্ট হৈছে বা কংগ্ৰেছ দলে এই বিষয়টোত আপত্তি কৰা নাই বা আপত্তি কৰিবলগীয়া কথা ইয়াত একো নাই। বিষয়টো হৈছে যে আজিৰ যিখন সভা অনুষ্ঠিত হ'ল সেই সভাখনত যিবোৰ বক্তব্য ৰখা হ'ল, গৃহমন্ত্ৰীয়ে বক্তব্য ৰাখিলে বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি বক্তব্য ৰাখিলে সেয়া এটা সম্পূৰ্ণ ৰাজনৈতিক সভা আছিলে। কাৰণটো হৈছে যে অনাগত নিৰ্বাচনটোত ইছ্যুবিহীন হোৱাৰ বাবে এতিয়া বিজেপি দলটোৱে তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বক ইয়ালৈ আমন্ত্ৰণ কৰি বিভিন্ন প্ৰকল্পসমূহ উন্মোচন কৰি এতিয়া ৰাইজক যিবোৰ কথা ক'বলৈ বিচাৰিছে সেই কথাবোৰ কিন্তু ৰাইজে বিশ্বাসত ল'ব পৰা নাই। ইয়াৰ স্পষ্ট কথা এটা মই ক'ম, সেইটো হৈছে অমিত শ্বাহ ডাঙৰীয়াই আজিৰ সভাখনতো সেই একেই ভুৱা প্ৰতিশ্ৰুতি এটা দি গ'ল যে আৰু 5টা বছৰ আমাক দিয়ক, বিদেশী মুক্ত অসম আমি কৰিম বুলি পেলাই আকৌ তেওঁ ক'লে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো এটা ৰিমাৰ্কছ কৰিলে যে তেওঁ কৈছে অচিনাকি মানুহ। দুৰ্ভাগ্যজনক কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অচিনাকি মানুহসকলক চিনাক্ত কৰিব নোৱাৰা কথাটো কিন্তু অসমবাসীৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অচিনাকি মানুহ বুলি কৈ অসমৰ ৰাইজক যি আৱেগিক কৰিব বিচাৰিছে সেই আৱেগিক কৰি তুলি যিটো ৰাজনৈতিক মুনাফা তেওঁ ল'ব বিচাৰিছে সেইটো কিন্তু অসমবাসীয়ে ভালকৈ বুজিছে। 2026ত ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমবাসীয়ে দিব। ঠিক আছে, শুনেশ্বৰ পাটোৱাৰী এটা অপেনিং ৰিমাৰ্ক। মই কংগ্ৰেছৰ প্ৰতিনিধিজনে কোৱা কথা কেইটামান সমৰ্থন কৰিছোঁ। আমি বটদ্ৰৱালৈ আহি প্ৰকল্পটো গৃহমন্ত্ৰীয়ে উদ্বোধন কৰাটোত আদৰণি জনাইছোঁ। তেনে কাৰ্যৰ প্ৰতি আমি সদায় আদৰণি জনাম যে কেন্দ্ৰীয় চৰকাৰে সেনেকুৱা আৰু প্ৰকল্প বহু বাকী আছে সেইখিনি সম্পূৰ্ণ কৰক। কিন্তু মুখ্যমন্ত্ৰীৰ বাকী যিখিনি ভাষণ সেই ভাষণখিনি বা তেওঁৰ বক্তব্য সেই বক্তব্যত কোনো নতুনত্ব নাই। গৃহমন্ত্ৰী ডাঙৰীয়াৰ আনকি অসমৰ ভৌগোলিক আৰু প্ৰাকৃতিক পৰিসীমা বা সাংস্কৃতিক পৰিক্ৰমা এইবোৰ কথাৰ কোনো জ্ঞান নাই। তেওঁ কিছুদিন আগতে আহি কৈ গৈছিল যে 50টা পুখুৰী খান্দি মই অসমৰ বানপানী নিৰাময় কৰিম। তেওঁ 50টা পুখুৰী আজি ইমান দিনে কিয় নাখান্দিলে? খান্দি অসমৰ বানপানী সমস্যাটো সমাধান কৰাৰ আৰম্ভণি কিয় নকৰিলে? সেই প্ৰশ্নটো আজি অসমৰ জনসাধাৰণৰ মনত আহিছে। গতিকে অসম সম্পৰ্কে কোনো জ্ঞান নথকা এজন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমলৈ অহাটো এবাৰ নহয় 20বাৰ অহাটোৰ কোনো অৰ্থ নাই আৰু কোনো সেই বিষয়ে আমাৰ জানিবলগীয়া যিখিনি আছিলে ইতিমধ্যে আমি জানি গৈছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়াক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন কৰিব লাগিছিল যে অসমৰ সাত ভনীয়ে যিখিনি এনক্ৰচ কৰিছে অসমৰ ভূমি হেজাৰ ভূমি সেই এনক্ৰচমেণ্টখিনিয়ে কিয় গৃহমন্ত্ৰীৰ নিৰপেক্ষ আৰক্ষীয়ে ৰোধ কৰিব নোৱাৰিলে? আজি অৰুণাচলত 2,500 হেক্টৰৰ অধিক মাটি
দখল কৰিছে, মিজোৰামে দখল কৰিছে, নাগালেণ্ডে দখল কৰিছে, মেঘালয় দখল কৰিছে। এই সীমান্তত যিবোৰ নিৰপেক্ষ কেন্দ্ৰীয় বাহিনী আছে, অৰ্থাৎ অমিত শ্বাহৰ যিবোৰ বাহিনী আছে, এই বাহিনীয়ে সেই এনক্ৰচমেণ্ট অসমৰ ভূমি হাজাৰ হাজাৰ হেক্টৰ বিঘা ভূমি এনক্ৰচমেণ্ট কিয় মানে ৰোধ কৰিব নোৱাৰিলে, সেই প্ৰশ্নটোৰ উত্তৰ আজি বটদ্ৰৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিব লাগিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইটোও উত্তৰ দিব লাগিছিল যে কাৰ্বি আংলঙত যি ভিজিআৰ এই যিখিনি মানে ষষ্ঠ অনুসূচীৰ ক্ষমতাৰ যিখিনি অধীনৰ ভূমি আছিল, সেই ভূমিখিনিত হাজাৰ হাজাৰ বিহাৰী বঙালী এনক্ৰচমেণ্টক কিয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰোধ কৰিব পৰা নাই বা বহিষ্কাৰ কৰিব পৰা নাই? গৃহমন্ত্ৰী ডাঙৰীয়া আটাইতকৈ বেছি কথা কৈছে আজি অনুপ্ৰৱেশ সংক্ৰান্তত। কি কৰিলে অনুপ্ৰৱেশ ক্ষেত্ৰত গৃহমন্ত্ৰী ডাঙৰীয়াই সেই উত্তৰটো আজি অসমৰ জনসাধাৰণক দিব পাৰিব লাগিছিল। তেওঁ কিবা কৰিব পাৰিলে নে অনুপ্ৰৱেশ সংক্ৰান্তত? আমি ৰাইজৰ দলত স্পষ্টভাৱে কৈছো 1971 পাছৰ যিখিনি বিদেশী অসমত আছে সেই বিখিনি চিনাক্তকৰণ কৰি বাংলাদেশলৈ পুজবেক কৰক। এটা বিদেশী পুজবেক কৰিব পাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মাক নিৰ্দেশ দিছিল যে পুজবেক কৰক। কেইটা পুজবেক কৰিলে? 64জন সীমান্তলৈ নিছিল। সীমান্তলৈ যোৱাৰ পাছত তেওঁলোকক ঘূৰাই আনিবলৈ বাধ্য হ'ল। এই হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাপুৰুষালী। সেই কথা আজি অসমৰ জনসাধাৰণৰ জানিবলৈ বাকী নাই। আপুনি নিৰ্বাচনৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া, আপুনি ভোটৰ বাবে আহিছে, কিন্তু কোনোদিন অনুপ্ৰৱেশ সংক্ৰান্তত আপোনাৰ স্পষ্ট নীতি নাই। এটা অনুপ্ৰৱেশাৰী আপুনি খেদিব নোৱাৰিলে। প্ৰত্যাৱৰ্তনৰ চুক্তি আপুনি বাংলাদেশৰ লগত কৰিব নোৱাৰিলে। কিছুদিন আগতে বাংলাদেশৰ যিটো উচ্চ আয়ুক্ত অসমলৈ আহিছিল, তেওঁ স্পষ্টভাৱে কৈছে যে অসমত বাংলাদেশী আছে বুলি। ভাৰত চৰকাৰে কোনো কথাই আমাৰ লগত পাতা নাই। এইজনে গৃহমন্ত্ৰী, বন্ধ কৰক এনে প্ৰৱণতা। ঠিক আছে, মই পুনৰ মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো বিজেপিৰ ফালৰ পৰা। গোটেইকেইটা অভিযোগ ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। অৰ্থাৎ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ ৰেণু আনি অসমত নৱবৈষ্ণৱ পন্থ প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই পবিত্ৰ বৰদোৱাস্থলীক এক অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকল্প নিৰ্মাণৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ কাৰণে আজি যি ধৰণে এক আৱেগিক কৰি তুলিছে, একেটা কথাই আজি যদি চাওঁ তেতিয়াহ'লে বিষ্ণু জ্যোতিৰ প্ৰকল্পৰ জৰিয়তে 5000 লোকে একেলগে বহিব পৰাকৈ যিটো বিষ্ণু জ্যোতি থিয়েটাৰ হল নিৰ্মাণ কৰা হৈছে, এই থিয়েটাৰ হলৰ জৰিয়তে আমি পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে সেই বিষ্ণু জ্যোতিৰ আকাশী গংগা নমাই আনি ধাৰাৰ বুকুলৈ নমাই আনিবলৈ সক্ষম হৈছে অসম চৰকাৰে। গতিকে আপুনি যদি এটা কথা চাই, একেটা সময়তে পুলিচ কমিশনাৰেট অফিচ যেতিয়া নৱনিৰ্মাণ কৰি ছিকিউৰিটি ছাৰ্ভিলেঞ্চৰ কাৰণে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে অসম পুলিচক অত্যাধুনিকতাৰ নতুন সংযোজন আৰম্ভ হৈছে। গতিকে এই ধৰণৰ উন্নয়নৰ জৰিয়তে অসমখনৰ বিকশিত অসমৰ কাৰণে এটা নতুন পদক্ষেপ হাতত লৈছে। আৰু এই কথাৰ বতৰাবিলাকৰ লগতে একেটা কথাতে আমি মূল কথাটো উন্নয়ন, আমাৰ নিশ্চিতভাৱে আমি উন্নয়নৰ কাৰণে কাম কাজ কৰিছোঁ। একেটা কথাই আমি অসমীয়া জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণেও কাম কাজ কৰিছোঁ। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে যোৱা সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু চৰকাৰখনে 1,45,000 বিঘা মাটি উচ্ছেদ কৰিবলৈ সক্ষম হ'ল। এই অচিনাকি লোকসকলে দখল কৰি থোৱা এই ভূমি উচ্ছেদ কৰিবলৈ সক্ষম হ'ল। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যোৱা সময়ছোৱাত আমাৰ চৰকাৰে কাজিৰঙাৰ যি স্বাভিমান কাজিৰঙা, এই কাজিৰঙাত যি ধৰণে অচিনাকি লোকে তাক দখল কৰি লৈছিলে, কাজিৰঙা আৰু দখল কৰি লৈ গড় হত্যা, নিতৌ গড় হত্যা হৈছিলে, তাক ৰোধ কৰি সেই দখলদাৰী অচিনাকি লোকসকলক তাৰ পৰা উচ্ছেদ কৰি কাজিৰঙাক মুকলি কৰিলে আৰু সেই গড় হত্যা নাইকিয়া কৰিলে। একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব যে অসমৰ বিভিন্ন সত্ৰ, অসমৰ PGR, VGR আৰু বিভিন্ন বনাঞ্চলৰ ভূমি এইসকল লোকে অচিনাকি লোকসকলে দখল কৰি যোৱা সময়ছোৱাত যি ধৰণে ৰাখিছিলে আৰু তাক মুকলাবৰ কাৰণে ধাৰাবাহিকভাৱে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু একেটা কথাই বদ্ধপৰিকৰ আৰু সংকল্প লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আগন্তুক দিনত আমাৰ মুঠ 65 লাখ বিঘা মাটি
65 লাখ বিঘা মাটি 65 লাখ বিঘা মাটি আমাৰ ইতিমধ্যে এই অচিনাকি লোকসকলৰ কবলত আছে তেওঁলোকক উচ্ছেদৰ জৰিয়তে আমি সেই ভূমি অহা প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে অসমৰ নতুন প্ৰজন্মৰ কাৰণে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিছে এইখন চৰকাৰে গতিকে সংকল্প আছে এই জাতি ৰক্ষাৰ সংকল্প ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে একেটা কথাই যি কথা লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীনোত্তৰ পূৰ্বৰ পৰা যি ধৰণে সংকল্প লৈছিল একেটা সংকল্পই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে আৰু নিশ্চিতভাৱে আগন্তুক দিনত অসমৰ প্ৰতি থকা যি ভাবুকি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ভাবুকি সৃষ্টি কৰিছে এই অচিনাকি লোকসকলে নিশ্চিতভাৱে তাক নিক্ষেপ কৰি সুৰক্ষিত অসমৰ ভৱিষ্যত পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কাজ কৰিব ঠিক আছে আহমেদ ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে তাত আমি এটা কথা ক'ম সেইটো হৈছে বিজেপিৰ ডাবল ষ্টেণ্ডাৰ্ড যিটো সেইটো স্পষ্ট আজি বিজেপি জনতা যুৱ মৰ্চাৰ এগৰাকী কৰ্মকৰ্তা স্বৰ্ণকান্ত নামৰ এগৰাকী ব্যক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন মানুহক ফৰেইনাৰ বুলি কৈছে যে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা ইনক্লুডিং অসম প্ৰতিজন মানুহ হেনো মংগোলিয়া বাৰ্মা ভূটান চাইনা এইবিলাকৰ পৰা আহিছে গতিকে তেওঁলোক বিদেশী এই কথাটো তেওঁলোকৰ ভাতৃ সংগঠন বিজেপি ইউথ মৰ্চাৰ এজন সদস্য স্বৰ্ণকান্তীয়ে এই কথাটো কৈছে এতিয়া দ্বিতীয় কথাটো আহিছে যে আজি তেওঁলোকে যে কৈছে যে অচিনাকি মানুহৰ কবলৰ পৰা ভূমি তেওঁলোকে উদ্ধাৰ কৰিলে আমাৰ প্ৰশ্নটো হৈছে এই অচিনাকি মানুহসকল কলৈ গ'ল তেতিয়াহ'লে আজি যিসকলক তেওঁলোকে কৈছে যে অবৈধভাৱে দখল কৰি আছিল আৰু সেই দখলদাৰী সকলো হেনো অবৈধ আছিল এতিয়া যদি দখলদাৰীসকল অবৈধ নাগৰিক তেওঁলোক কলৈ গ'ল চৰকাৰ এখনৰ দায়িত্ব হৈছে যদি তেওঁলোক অবৈধ দখলদাৰী তেওঁলোকৰ পৰা মাটি উদ্ধাৰ কৰিছে তাত ক'বলগীয়া আমাৰ একো নাই যদি কোনোবাই অবৈধভাৱে দখল কৰিছে সেয়া বেদখলমুক্ত কৰাটো চৰকাৰৰ দায়িত্ব আৰু এটো কৰিছে ঠিক আছে এবাৰ আমাৰ প্ৰশ্নটো হৈছে তাত যে হেজাৰ হেজাৰ মানুহ লাখ লাখ মানুহ যিবোৰ আছিল সেইবোৰ কলৈ গ'ল এই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন এতিয়া ৰাজনৈতিকভাৱে আৰু এটা ডাঙৰ কথা যে কাৰ্বি ভূমিত যি দাবানল হৈছে কাৰ্বি ভূমিত যি পিজিআৰ ভূমিত বেদখল হৈছে সেই সকলক উচ্ছেদ কৰাৰ সাহসিকতা এইখন চৰকাৰে কেতিয়া দেখুৱাব আজি কেৱল অচিনাকি মানুহৰ এটা নেৰেটিভ সৃষ্টি কৰি অসমত যিটো এই যে এটো কি বুলি কম এতিয়া যে এটা ৰাজনৈতিক ইস্যু এই যিটো কৰিব বিচৰা হৈছে এটোৰে বিজেপিয়ে বিচাৰিছে তেওঁলোকৰ ৰাজনৈতিক মুনাফা হ'ব এতিয়াতো বুমেৰেং হৈছে কাৰণটো হৈছে কাৰ্বি ভূমিত সেই সকল কোন যিসকলে কাৰ্বি সকলক ক'ব পৰা হ'ল চাইনিজ বুলি কাৰ্বি সকলক জয় শ্ৰীৰাম ধ্বনি দি অসম ভূমিত কাৰ্বি সকলক ইয়াত উচ্ছেদৰ কথা ক'ব পৰা হ'ল তেওঁলোকক গোবেক ধ্বনি দিব পৰা কথা ক'ব পৰা হ'ল এই সকলৰ বিৰুদ্ধে চৰকাৰখনে কোনদিনাখন সাহসিকতাৰে উচ্ছেদ কৰিব সেইটো ৰাজহুৱা কৰিব লাগে আজি কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণ কৰি যেটো ৰাজনীতি বিজেপিয়ে কৰিব বিচাৰিছে এই কথাটো অন্তত কাৰ্বি ভূমিৰ মানুহখিনিয়ে বুজিছে অসমৰ প্ৰতিজন মানুহে এই কথাটো বুজিছে যে এইখন চৰকাৰ মুছলমান বিদ্বেষ বিয়পাই মিয়া বিদ্বেষ বিয়পাই এটা শাসন তেওঁলোকে দীঘলীয়া দিনৰ বাবে কৰিব বিচাৰিছে ঠিক আছে মই বুজি পালো যিমানখিনি মানুহ উচ্ছেদ কৰা হৈছে এখন শ্বেতপত্ৰ এইখন চৰকাৰে প্ৰকাশ কৰাৰ সাহস দেখুৱাব পাৰিব ঠিক আছে মই আহিম কেইবাটাও অভিযোগ আহিছে সেইকেইটা মই প্ৰতিক্ৰিয়া বিজেপিৰ পৰা লৈছো জয়ন্ত গোস্বামী প্ৰথম কথাটো হৈছে এইটো যে এইখন চৰকাৰৰ সংকল্প 65 লাখ বিঘা মাটি যি অচিনাকি লোকে চৰকাৰী পিজিআৰ ভিজিআৰ বনাঞ্চল আৰু সত্ৰৰ ভূমি দখল কৰি ৰাখিছে তাক উচ্ছেদ কৰি নিশ্চিতভাৱে নতুন প্ৰজন্মৰ কাৰণে সংৰক্ষিত কৰিব একেটা কথাই যদি মই চাওঁ তেতিয়াহ'লে দেখা পাব যে কাৰ্বি আংলঙৰ লাহৰিজানৰ যি বালিজান অঞ্চল এই বালিজানৰ অঞ্চলত যেতিয়া লাডেন বস্তিত নিশ্চিতভাৱে যোৱা সময়ছোৱাত যেতিয়া উচ্ছেদ কৰা হৈছিলে উচ্ছেদ কৰোঁতে সেই অঞ্চলৰ সেই সকল লোকে যেতিয়া আৰক্ষীক শিলগুটি মাৰিছিলে আৰক্ষীক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া কিন্তু কংগ্ৰেছে সেই সকল লোকক গৰিহণা দিয়া নাছিলে আজি মই ডাঙৰীয়া কৈ আছো বিনম্ৰভাৱে কৈ আছো বিনম্ৰভাৱে মই আপোনাক কৈছো আপুনি কওঁতে মই মতা নাই মই আপোনাক প্লিজ আপুনি শুনক আপুনি কৈ লওক ভাৰতবৰ্ষত এটা সাংঘাতিক ধৰণে ইস্যু ক্ৰিয়েট হৈছে যে কাৰ্বি ভূমিত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বিসকলৰ কাৰ্বি ভূমিত জয় শ্ৰীৰাম ধ্বনি দি পিজিআৰ ভিজিআৰ ভূমি বেদখল কৰি
সেইসকলে যিটো কাৰ্য কৰিলে সেই সম্পৰ্কে আপোনালোকৰ স্থিতিটো কি? মই ক'লো ঠিক আছে, আপুনি আচ্ছা, যেতিয়া লাডেন বস্তিত যেতিয়া লাহোৰীজানৰ 2022 চনত যেতিয়া লাহোৰীজানত লাডেন বস্তিত যেতিয়া এই অচিনাকি লোকসকলক যেতিয়া উচ্ছেদ কৰিছিলে, সেই উচ্ছেদ কৰি তাৰ পৰা খেদি পঠাইছিলে, তেতিয়া যেতিয়া আৰক্ষীৰ ওপৰত অসমীয়া খিলঞ্জীয়া আৰক্ষীৰ ওপৰত যেতিয়া এই লাডেন বস্তিৰ লোকসকলে এই অচিনাকি লোকসকলে শিলগুটি বৰ্ষণ কৰিছিলে, তেতিয়া কিন্তু কংগ্ৰেছে কোনো ধৰণে আপত্তি দৰ্শোৱা নাছিলে, গৰিহণা দিয়া নাছিলে। আপোনাক যদি চাওঁতে তেখেতে কৈছে যে কোনোবা এজন নেতাৰ কথা কৈছে যে যিজনে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অংগ নহয় বুলি কৈছে, ইয়াত লোকসকল ভাৰতৰ নহয় বুলি কৈছে। মই আপোনাক মই মনত পেলাই দিছোঁ, যেতিয়া ভাৰত জোড়ো যাত্ৰা যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আৰম্ভ কৰিছিল, তেতিয়া তেওঁ এটা টুইট কৰিছিলে, অফিচিয়েল টুইট কৰিছিলে, তেওঁ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা টুইট কৰিছিলে। তাত কৈছিলে যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু একে সময়তে কৈছিলে যে গুজৰাটৰ পৰা বংগাললৈকে, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলক এৰি দিছিলে। গতিকে এই ধৰণৰ কথাও আছে। গতিকে মই আজিৰ তাৰিখত এটা কথা আপোনাক স্পষ্ট কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ মূল সংকল্প, মই আপোনাক কৈ আছোঁ, এনেকে মাজে মাজে ক্ৰছ কৰিলে বেয়া কথা হয়, বেয়া কথা। মূল কথাটো হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টিৰ মূল কথাটোৱে হৈছে এইটো যে আমাৰ সভ্যতা সংস্কৃতিক ৰক্ষা কৰিব লাগিব, আমাৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব লাগিব। আপুনি আপোনাক ক'ব মন আছে নেকি? কৈ লওক, আপুনি যাওক, কওক, আপুনি কওক, আপুনি কওক, কৈ লওক, আপুনি কৈ যাওক, 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 কৈ যাওক, কৈ যাওক। আপুনি সেই অভিযোগ সম্পৰ্কে কিন্তু আপুনি এটা শব্দও নকলে। আপুনি যিটো অভিযোগ কৰা হৈছে সেই অভিযোগ সম্পৰ্কে আপুনি কিন্তু তাৰ স্পষ্টীকৰণত এটা শব্দও নকলে। আপুনি ৰাহুল গান্ধীয়ে কি কৈছিলে, 2022 চনত কি হৈছিলে, এই কথাবোৰ কলে। এই যে বিজেপি ইউথ মৰ্চাৰ সদস্যজনে যিটো কলে সেইটো নকলে। আৰু লগতে বৰ্তমানৰ প্ৰেক্ষাপটত আপোনালোকৰ ভূমিকাটো কি হ'ব এই সম্পৰ্কে কিন্তু আপুনি এটা শব্দ নকলে। ঠিক আছে, ঠিক আছে। গোস্বামী ডাঙৰীয়া কওক, মই কংগ্ৰেছৰ ওচৰত আহিম। ৰাইজৰ দলৰ ওচৰলৈ যাব লাগিব। হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে আপুনি যদি চাই তেতিয়াহ'লে দেখাব যে যেতিয়া খেৰণিত প্ৰথম নটিচ কৰিছিলে 2025 চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে নটিচ কৰিছিলে PGR VGR পৰা উচ্ছেদ কৰিব লাগে। পৰৱৰ্তী সময়ত গোচৰ হ'ল, যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ হ'ল, কেইবাটাও ৰিট পিটিশ্যন ফাইল হ'ল আৰু তাত ষ্টে কৰিলে, সেই নটিচবিলাক ষ্টে কৰিলে। ষ্টে কৰাৰ পৰৱৰ্তী সময়ত আইন নিশ্চিতভাৱে তাতে আমাৰ চৰকাৰৰ ফালৰ পৰা এফিডেভিট ফাইল কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰণৰ তাত যেতিয়াই ষ্টে আঁতৰিব তেতিয়াই PGR VGR আৰু উচ্ছেদিত কৰিব। চৰকাৰৰ স্পষ্ট নীতি, কেতিয়াও কোনো PGR VGR চৰকাৰে কেতিয়াও অবৈধভাৱে কাকো থাকিবলৈ নিদিয়ে। এতিয়া মূল কথাটো হৈছে এইটো যে আজি যিটো কথা হৈছে যে নিশ্চিতভাৱে কাৰ্বি আংলঙৰ সামগ্ৰিক যিটো কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোৱা পৰহি তাত আলোচনা হৈছে আৰু কাৰ্বি ভূমিৰ আমাৰ যিসকল জনজাতীয় ভাইসকলৰ লগত আলোচনা হৈছে আৰু কাৰ্বি হৈছে আমাৰ শিৰৰ মুকুট, বড়োসকল হৈছে আমাৰ অসমীয়া জাতিৰ শিৰৰ মুকুট, কাৰ্বি, ডিমাচা, দেউৰী, মিচিং সোণোৱাল এয়া হৈছে আমাৰ অসমীয়া জাতিটোৰ শিৰৰ মুকুট। গতিকে এই শিৰৰ মুকুট ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও কোনো ধৰণৰ অসুৰক্ষিত বা অসুবিধা সৃষ্টি কৰিবলৈ কেতিয়াও নিদিয়ে। আটাইতকৈ ডাঙৰ কথা, আপোনাৰ অসুবিধা হৈছে জয় শ্ৰীৰাম ধ্বনি। নিশ্চিতভাৱে জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, আমাৰ জয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজন, জয় মা কামাখ্যা, এই আমাৰ সংস্কৃতিৰ ভিতৰত, এই আমাৰ সংস্কৃতিৰ নিশ্চিতভাৱে আমাৰ সংস্কৃতি। এইখন ভাৰত ভূমি যি শ্ৰীমন্ত শংকৰদেৱে কৈছিলে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ, এই ভাৰত ভূমিত আমি নিশ্চিতভাৱে এই আমাৰ সভ্যতা সংস্কৃতি নিশ্চিতভাৱে শক্তিশালী হৈ থাকিব। তাক কেতিয়াও ভাৰতীয় জনতা পাৰ্টীয়ে তাক কেতিয়াও আক্ৰমণ কৰিবলৈ নিদিয়ে। এটা কথা মই আপোনাক কওঁ যে আপোনালোকৰ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। অৰ্থাৎ কংগ্ৰেছ হৈছে এটা মুছলমানৰ দল আৰু ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত সম্পৃক্ত থকা জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ দল ভাৰতীয় জনতা পাৰ্টী। হয়, কংগ্ৰেছে কি ক'ব? কংগ্ৰেছৰ প্ৰতিক্ৰিয়া মই লৈ ল'ব বিচাৰিছোঁ এই ক্ষেত্ৰত। মই ক'লোৱেই যে আজি যিটো প্ৰকল্প উন্মোচন কৰা হৈছে, মই বিজেপিৰ মুখপাত্ৰগৰাকীৰ জ্ঞাতাৰ্থে জনাই ভাল পাম যে বিজেপি শাসিত বা বিজেপিৰ দলৰ নেতৃত্বত আজি অসমত এটা প্ৰকল্প হৈছে, তাক আমি আদৰণি জনাইছোঁ, তাত আমি বিৰোধিতা কৰা নাই। কিন্তু আচৰিত কথাটো হৈছে সেই যি শংকৰদেৱৰ কৃষ্টি
সংস্কৃতি গোটেইটোক অক্ষুণ্ণ ৰখাৰ বাবে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে তাত যিটো প্ৰকল্প কৰা হ'ল সেই প্ৰকল্পত কিন্তু নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদ এই মুছলমান তিনিগৰাকী মুছলমানৰ হাতৰ পৰশ কিন্তু তাত স্পষ্টভাৱে লাগি আছে এই কথাটো ৰব আপোনাৰ বিজেপি জনতা ইউথ মৰ্চাৰ এজন সদস্যই যেতিয়া ক'লে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ বিদেশী আপুনি মনে মনে আছে আপোনাৰ মুখ কিন্তু মৌন হৈ গ'ল আপোনাৰ ৰাহুল গান্ধীয়ে ক'লে অসমখন নাই ক'লে উত্তৰ পূৰ্বাঞ্চলত ৰাহুল গান্ধীয়ে এৰি দিলে ইউথ মৰ্চাৰ সদস্য আপুনি ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চল এৰি দিলে আপুনি কি কথা কয় বিজেপি ইউথ মৰ্চাৰ সদস্য আপোনাৰ লিডাৰ আপোনাৰ নেতা ৰাহুল গান্ধীয়ে বিজেপি ইউথ এৰি দিলে মৰ্চাৰ তেতিয়া আপোনালোক ক'ত আছে কেনেকৈ ক'ব পাৰে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ বিদেশী ইমান বিজেপি ইউথ মৰ্চাৰ সদস্যৰ কেনেকৈ হ'ল আপোনাৰ সেই সাহসিকতা নাই যে বিজেপি ইউথ মৰ্চাৰ সদস্যজনক আপুনি গৰিহণা দিব কাৰণ আজিৰ ষ্টুডিঅ'ত আপুনি যদি সাহসিকতাৰে সেই ব্যক্তিজনক আপুনি গৰিহণা দিয়ে নিশ্চিত আপোনাৰ পদবী নাথাকিব ঠিক আছে হিন্দু মুছলমানৰ দেশ ভাৰতবৰ্ষ হিন্দু মুছলমানৰ দেশ আজি কোনোবা বিদেশৰ পৰা আহিছে এই কথাটো বিজেপি জনতা ইউথ মৰ্চাৰ স্বৰ্ণকান্তি নামৰ ব্যক্তিগৰাকীয়ে কৈছে কেনেকৈ ক'বলৈ সাহস পালে ঠিক আছে মই প্ৰতিক্ৰিয়া ল'ব লাগিব মই ৰাইজৰ দলৰ ওচৰলৈ যাব লাগিব ঠিক আছে আহমেদ ডাঙৰীয়া চমু কৰক কাৰ্বি ভাইসকলক যেতিয়া গোবেগ ধ্বনি দিছিলে সেই সকল অচিনাকি আৰু সেই অচিনাকি সকলৰ কবলৰ ঠিক আছে অসম মুক্ত কৰিব ঠিক আছে হ'ব বিজেপিয়ে প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ ওচৰলৈ দাদা এক মিনিট মই স্পষ্টতাৰে কৈছো কোনে কৈছে মইতো পোৱা নাই তেখেতে যিটো তথ্য দিছে মই ধৰি লৈছো তেখেতৰ তথ্যটো সত্য মই আজি আপোনালোকৰ ষ্টুডিঅ'ৰ পৰা তীব্ৰ গৰিহণা দিছো তেনে যদি কোনোবা ব্যক্তিয়ে এই ধৰণে অসমত আছে আপোনালোকৰ ভাতৃ সংগঠনৰ সদস্য মই আপোনাক তেখেতৰ প্ৰতিক্ৰিয়া আপুনি প্ৰতিক্ৰিয়া বিচাৰিছে মই প্ৰতিক্ৰিয়া দিছো নিশ্চিতভাৱে সেইটো তেখেতৰ ব্যক্তিগত ষ্টেটমেণ্ট আৰু মই তেনে ষ্টেটমেণ্টক ধিক্কাৰ দিছো এই মজিয়াৰ পৰা ধিক্কাৰ দিছো নিশ্চিতভাৱে এজন অসমীয়া হিচাপে খিলঞ্জীয়া অসমীয়া হিচাপে তেওঁক স্পষ্টতাৰে কৈছো এই ধৰণৰ বক্তব্য তেওঁ ভৱিষ্যতে কেতিয়াও নিদিব আৰু যদি দলীয় ভাৱে তেওঁৰ যদি সঁচাকৈ তেওঁৰ মই এনকুৱাৰী কৰিম ইয়াৰ পিছতে মই এনকুৱাৰী কৰিম আপোনাৰ পৰা মই তথ্যটো ল'ম আৰু যদি তেওঁ তেনেকুৱা কথা কৈছে নিশ্চিতভাৱে দলীয়ভাৱে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ল'বৰ কাৰণে মই দলৰ উত্থাপন কৰিম নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কাজ কৰিছে দলৰ সদস্যৰ এই যে বিদ্বেষপূৰ্ণ মন্তব্যৰ বাবে দেৰাদুনত ত্ৰিপুৰাৰ এজন ল'ৰাৰ মৃত্যু হৈছে যাক মৰিয়াই হত্যা কৰা হৈছে তাক চাইনিজ বুলি গালি পৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ সুৰক্ষা নোহোৱা হৈছে দেশৰ ৰাজধানী দিল্লীত আজি দেৰাদুনৰ নিচিনা ঠাইত আজি উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰাই পঢ়িবলৈ গৈছিলে আৰু তাৰে গৃহ বিভাগ ফেইলিয়ৰ হৈছে আজি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া আজি অমিত শাহ ডাঙৰীয়াৰ বক্তব্য এই কথা স্পষ্টভাৱে প্ৰকাশ পাব লাগিছিল তেওঁ অন্ততঃ অকণমান সমালোচনা জনাব লাগিছিল যে ত্ৰিপুৰাৰ ল'ৰা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰাই যেতিয়া দেৰাদুনত পঢ়িবলৈ গৈছে ঠিক আছে কেৱল মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা হোৱাৰ বাবে মুখৰ আকৃতি অকণমান বেলেগ হোৱাৰ বাবে তেওঁক চাইনিজ বুলি গালি পাৰি অভাৰতীয় বুলি কৈ তেওঁক মৰিয়াই হত্যা কৰা হৈছে মই ৰাইজৰ দলৰ ওচৰলৈ যাবই পৰা নাই ঠিক আছে আহমেদ ডাঙৰীয়া অলপ সময় ৰ'ব আহমেদ ডাঙৰীয়া ঠিক আছে গোস্বামী ডাঙৰীয়াই কওক মই ৰাইজৰ দলৰ ওচৰলৈ যাব লাগিব আমাৰ স্পষ্ট প্ৰতিক্ৰিয়া ল'বলৈ দি আছো ঠিক আছে গৃহমন্ত্ৰী ডাঙৰীয়াই অসমলৈ অহাৰ সময়তো মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণেৰে মানুহক ভাগ কৰিব খুজিছে তেওঁ আজান পীৰৰ অস্তিত্ব শেষ কৰি দিছে আজি তেওঁৰ ভাষণত অসমৰ জনসাধাৰণে লক্ষ্য কৰিছে যে আজান পীৰ কোনো কাল্পনিক বুলি কৈছে কি আজান পীৰ কাল্পনিক ঠিক কি গৱেষণা পত্ৰৰ দ্বাৰা আজান পীৰক তেওঁ কাল্পনিক বুলি ক'লে তাক ভালদৰে বুজাই দিয়ক তাৰ তথ্যসহ অসমৰ ৰাজ্যৰ ওচৰত দাঙি ধৰক আৰু যদি দাঙি ধৰিব নোৱাৰে তেওঁ ৰাজনীতি ত্যাগ কৰক এতিয়াও আজান পীৰৰ বংশধৰ
এতিয়াও আছে, তাকো প্ৰমাণ কৰা হৈছে। গতিকে তাৰ পাছত এই হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহে অসমত বাৰে বাৰে ধৰ্মীয় মেৰুকৰণৰ যিটো সৃষ্টি কৰে আহিয়ে সেই তাক আমি গৰিহণা দিছো। নহয়, আৰু এই তাত এটা কথা- প্ৰশ্ন উত্থাপন আহে, প্ৰশ্ন এটা মোৰ নহয়, এই মোৰ কথা- এটা প্ৰশ্ন এই আহে, কথা তেওঁলোকে মই প্ৰশ্ন এটা আকৌ এই কথাৰ পৰা তেওঁলোকে আঁতৰি পৰিব। ৰ'ব এটা প্ৰশ্ন আহে, মই যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া মই শংকৰ মাধৱৰ দেশ বুলিয়ে শুনি আহিছিলো। তো আমিও এই কৈছো শংকৰ মাধৱৰ দেশ। আজানটো ক'ৰ পৰা আহি গ'ল? নহয়, আমিও মাধৱক কৈছো। ডিলিট কৰি আমিও কৈছো আজান ফকীৰ শংকৰ ক'ৰ পৰা মাধৱৰ সোমাল? দেশ। সেইটোতো আমি কিন্তু চাব লাগিব। আজান পীৰৰ অস্তিত্বৰ মই- কথা মই- কৈছো। মই- মই- শুনক, নাই, নাই, নাই। আমি নাই, নাই, অস্তিত্বৰ পাটোৱাৰী কথা ডাঙৰীয়া, কৈছো। পাটোৱাৰী ডাঙৰীয়া, মোৰ শংকৰ প্ৰশ্ন, মোৰ মাধৱৰ- এটা প্ৰশ্ন, নহয়, আপুনি- মোৰ এটা প্ৰশ্ন, আপুনি মোৰ এটা আৰু প্ৰশ্ন, তাৰ ধৰ্মীয় মানে অনুভূতিটো নাই, 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 ঠিক আছে, পৰিণত হ'ব, মই বুজি পাইছো। তাৰ মানে মোক যেতিয়া স্কুলত পঢ়াইছিলে, মই যেতিয়া স্কুলত পঢ়িছিলো ক্লাছ 3-4 যেতিয়া মই পঢ়িছিলো, তাৰ মানে মই এইটো ভুল পঢ়িছিলো নেকি? চাওক তাৰে ভুল তাৰ মানে কৰা এইখন বুলি কোৱা নাই। শংকৰ মাধৱৰ দেশ যদি হয় তাত আপোনালোকৰ আপত্তি কি? নহয়, এইখন শংকৰ দেশ মাধৱৰ দেশ আপত্তি একো হয়। নাই। তাৰ মানে মোৰ লগত যি নহয়, কথাটো আমি আমি স্কুলত প্ৰথম- পঢ়িছিলো শংকৰ প্ৰথমে মাধৱৰ দেশ, তাত কৈছো শংকৰ শংকৰ মাধৱক ডিলিট কৰি তাত আমিও কোনে শংকৰ নাই, 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 মাধৱৰ নাই, দেশ বুলি নাই, 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 জানো। কিন্তু প্ৰশ্নটো বেলেগ হ'ব লাগে, অস্তিত্বটো- প্ৰশ্নটো বেলেগ হ'ব লাগে। আপোনালোকে সঠিক প্ৰশ্ন কৰা নাই, আপোনালোকে সঠিক প্ৰশ্ন কৰা নাই, সঠিক প্ৰশ্ন হ'ব নালাগে। মই ভাবো প্ৰশ্ন এইটো হ'ব লাগে যে সেইসকল কোন শক্তি আছিলে যোনে মাধৱক ডিলিট কৰি তাত আজান ফকীৰক ইনপুট কৰিলে? কোন আছিল সেইসকল যোনে শংকৰ মাধৱৰ দেশত মাধৱক ডিলিট কৰিলে আৰু তাত আজান ফকীৰক সোমোৱালে? শংকৰ আজান কোনে কৰিলে? প্ৰশ্নটো সেইটোৱে হ'ব লাগে। শংকৰ আজান প্ৰশ্নটো এইটো কোনেও নহয়, কৰা নাই। এইটো নহয় শংকৰ, প্ৰশ্ন। মাধৱ, আজান, হয়। তিনিওটা শব্দ ইউজ কৰে মানুহে। নাই, 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 মই পঢ়া নাই, মই পঢ়া নাই। মই মোৰ স্কুলত শংকৰ মাধৱ পঢ়ি আহিছো। মই কেতিয়াও শংকৰ মাধৱ আজানৰ দেশ বুলি পঢ়ি অহা নাই। এইটো মই কওঁ, মই যেতিয়া ক্লাছ 3-4 বা LP স্কুলত পঢ়িছিলো মই শংকৰ মাধৱ পঢ়িছিলো। মই এতিয়া যেতিয়া প্ৰশ্নটো মই পঢ়িছিলো, উত্থাপন আৰু আমি আমাৰ এই তিনিওটা অনুষ্ঠানৰ মাধ্যমেৰে মই যাম, মই অসমবাসীৰ মই বাবে এতিয়া প্ৰশ্ন কৰিব বিচাৰিছো। 70 বছৰ নাই, নাই, হ'ল। মই যেতিয়া পঢ়িছিলো আমি তিনিওজনৰ নাম নাই, 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 মই শুনা নাই দেই, আপুনি মই শুনা নাই। স্কুলত তেতিয়াহ'লে পঢ়িছে নাজানো। তেতিয়াহ'লে সেইটোৱে প্ৰশ্ন কৰিব লাগিব। এক মিনিট। তেতিয়াহ'লে প্ৰশ্ন ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে তদন্ত যে হ'ব লাগে। যদি শংকৰ আজান গৱেষণা হ'ব লাগে। মাধৱটো ডিলিট কোনে কৰিছিলে? গৱেষণা হ'ব লাগে। আপুনি তিনিটা শব্দ পঢ়িছিলে, এক মিনিট, আপুনি তিনিটা শব্দ পঢ়িছিলে, মই আপোনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছো। তেতিয়াহ'লে মোৰ প্ৰশ্ন আছে যে শংকৰ মাধৱ আজান, আপুনি যদি আজানো পঢ়িছিল মই মানি লৈছো, আপুনি মোতকে বয়সত বহুত ডাঙৰ, মই আপোনাৰ অভিজ্ঞতাক সন্মান জনাইছো। কিন্তু মোৰ প্ৰশ্নটো হ'ল তেতিয়াহ'লে শংকৰ মাধৱ আজান যদি আছিলে তাত মাধৱটো ডিলিট কোনে কৰিলে? এইটো প্ৰশ্ন চিহ্ন আছে, এইটো চাব লাগিব। শংকৰ আজান কেনেকৈ হ'ল, মাধৱ কেনেকৈ নাইকিয়া হৈ গ'ল সেইটো চাব লাগিব। কেতিয়াৰ পৰা হৈছিল সেইটো চাব লাগিব। আপুনি ক'ব বিচাৰিছিলে কওক, মই তাৰপিছত জয়ন্ত গোস্বামীৰ ওচৰলৈ আহিম। শংকৰ আজান মাধৱদেৱ এইলৈ যিটো এটা বিতৰ্ক হৈছে এইটো স্পষ্ট এটা কথা ক'ব বিচাৰিছো। কওক। আজি এই বিতৰ্কটো আৰম্ভ কৰিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি কৰা নাই, স্পষ্ট ৰাইজে কৰা নাই। কোনো অসমবাসীয়ে, কোনো অসমৰ বুদ্ধিজীৱীয়ে, কোনো অসমৰ ইতিহাসবিদে, কোনো অসমৰ বুৰঞ্জীবিদে, কোনো অসমৰ বিজ্ঞজনে এই বিতৰ্কটো আৰম্ভ কৰা নাই। ৰাজনৈতিক মুনাফাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বিতৰ্কটো আৰম্ভ কৰিছে। আজি তেওঁ প্ৰশ্ন কৰিছে যে এইটো এটা কাল্পনিক চৰিত্ৰ, আজি আজানৰ চৰিত্ৰটো ক'ৰ পৰা আহিল, কিয় আহিল? এতিয়া মই ক'ব বিচাৰিছো 2021 চনত যেতিয়া বিজেপিৰে শাসন আছিল অসমত, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টভাৱে কোৱা কথা, ভিডিঅ' ক্লিপ আছে, আপোনালোকে যদি পাৰে বজাব পাৰে, মোৰ তাত আছে। সেই গৰাকী সেই সময়ত মন্ত্ৰী আছিল, আজিৰ মুখ্যমন্ত্ৰী গৰাকী এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে সেই সময়ত আজান পীৰৰ অস্তিত্বক স্বীকাৰ কৰি লৈ তেওঁ কি কৈছিল যে গুৱাহাটী চহৰৰ বেলতলাত আজান ফকীৰৰ নামত তেওঁ পদ দিছে, তাক লৈ তেওঁ গৰ্ব কৰিছে। তেওঁ কৈছে শিৱসাগৰৰ যি আজান পীৰ ক্ষেত্ৰ আছে, সেই তাত সমাধি ক্ষেত্ৰ যি আছে, তাত যি দৰগাহ আছে, সেই দৰগাহলৈ যোৱা দলংখন নিৰ্মাণ কৰোতে তেওঁ চৰকাৰী পুঁজিৰ 16 কোটি টকা ব্যয় কৰি এখন দলং দিছে বুলি সেই গৰাকী আজিৰ মুখ্যমন্ত্ৰীয়ে খুব নিজ মুখেৰে কৈছে। ঠিক আছে, এতিয়া প্ৰশ্নটো হৈছে যদি আজান পীৰ নামৰ কোনো অস্তিত্ব নাই, যদি আজান পীৰৰ কোনো অস্তিত্ব অসমত নাছিলে, তেন্তে সেই গৰাকী ব্যক্তিৰ নামত কিয় বেলতলাত আজান পীৰৰ নামত আজান পীৰৰ হ'ব জয়ন্ত গোস্বামী, মই আপোনাৰ অভিযোগৰ প্ৰত্যুত্তৰ ল'ব লাগিব। মুখ্যমন্ত্ৰী এটা গৱেষণা লগতে মই ভাৰতৰ পণ্ডিতৰ এটা গৱেষণাৰ টিম গঠন কৰি দিয়ক। ঠিক আছে, হ'ব। মই 1995 চনত মেট্ৰিকুলেট
সেই সময়ত আমি আজান পীৰৰ নামত আমাৰ প্ৰশ্ন কাকত মই দিব পাৰিম আমি সেই সময়ত আজান পীৰৰ নামত টোকা লিখিবলগীয়া আছিল যদি পাঠ্যপুথিত সংলগ্ন প্ৰশ্নটো তাতে আহিছে আজি যদি মাধৱটো মাধৱপুৰে ডিলিট কৰিলে মাধৱপুৰে ডিলিট কৰিলে এটা মাধৱৰ আজান মাধৱ লাগে মাধৱ লাগে কিয় প্ৰশ্নটো সেইটো মাধৱ লাগে ঠিক আছে হ'ব জয়ন্ত গোস্বামীয়ে প্ৰতিক্ৰিয়া দিয়ক ঠিক আছে হয় মই আহিম ঠিক আছে সদায় সন্মান সহকাৰে ঠিক আছে এই যে আজান ফকিৰৰ যিটো চৰিত্ৰ হ'ব জয়ন্ত গোস্বামীয়ে প্ৰতিক্ৰিয়া দিয়ক হ'ব মই ডাঙৰীয়া আহিম মই আপোনাৰ কথালৈ আহিম ঠিক আছে পাটৰি ডাঙৰীয়া মই ক্লিয়াৰ কৰিছো পাঠ্যপুথিত কিয় আজান পীৰৰ নাম উল্লেখ কৰিছে তেওঁৰ জীৱনী কিয় লিখিছে ঠিক আছে ঠিক আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এইখন শংকৰ মাধৱৰ দেশ অৰ্থাৎ শংকৰদেৱৰ লগত মাধৱদেৱক সংলগ্ন কৰিছে আৰু 1991 চনৰ পাছৰ পৰা আমাৰ পাঠ্যপুথিবিলাকক শংকৰ আজান বুলি আৰম্ভ হ'ল তাৰ পূৰ্বে শংকৰ মাধৱৰ দেশ বুলি আছিল অসম এতিয়া মূল কথাটো হৈছে হেতু শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ এই কথাটো হাজাৰ বছৰ ধৰি শ্ৰুতত আহিছে আমাৰ শ বছৰ ধৰি শ্ৰুতি আহিছে আমাৰ লোকগীতত আহিছে যে শ্ৰীমন্ত শংকৰ গুৰু দেৱৰ লগত মাধৱ গুৰুজনাৰ নাম উচ্চাৰণ হয় কেতিয়াও শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত আজান ফকীৰৰ নাম উচ্চাৰণ হয় আজান ফকীৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজান ফকীৰ কাল্পনিক চৰিত্ৰ বুলি কোৱা নাই আপোনালোকে হয়তো গোটেই ডিটাৰমিনেশ্যনটো ভুল হৈছে তেওঁ কৈছে যে আজান নাই কোৱা তেওঁ কৈছে যে তেওঁ আজান ফকীৰ এটা আজান ফকীৰৰ গোটেই কৰ্মক্ষেত্ৰখন বেলেগ আছিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত তেওঁ কোনোদিন কৰ্মক্ষেত্ৰত একেলগে নাছিল কাল্পনিক চৰিত্ৰ মই আপোনাক না শুনক কাল্পনিক চৰিত্ৰ বুলি কৈছে কাল্পনিক আপোনালোকে নোচোৱাকে কৈ আছে অসমবাসীয়ে বিজেপি দলৰ মনে সজা বিবৃতি গ্ৰহণ নকৰে আৰু এটা কথা অসমবাসীয়ে কেতিয়াও মুখ্যমন্ত্ৰী অথবা বজৰংগী দলৰ সুতলিমতে আজি অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিজেপিয়ে লিখা শ্ৰুতলিপিৰ মতে বিজেপি অসমবাসী নকৰে আজি মুখ্যমন্ত্ৰীৰ মতে 2021 চনত মুখ্যমন্ত্ৰীয়ে কোৱা কথা আজি তেওঁ ওলোটাই ক'ব এই কথা অসমবাসীয়ে মানি নলয় আপুনি আজি বিজেপি মুখ্যমন্ত্ৰী গৰাকীয়ে 2021 চনত যেতিয়া তেওঁ মন্ত্ৰী আছিল তেতিয়া তেওঁৰ বাবে কিন্তু সেই কথাবিলাক তেতিয়া কিন্তু স্পষ্ট আছিল যে আজান পীৰ আছে আজান পীৰৰ নামত তেওঁ ৰাস্তা দিছে আজান পীৰৰ নামত তেওঁ দলং দিছে 16 কোটি টকা ৰাজহুৱা ধন দিয়া ঠিক আছে এই কথাবোৰ তেতিয়া কৈছে আৰু আজি তেওঁ এনেকে মুখ্যমন্ত্ৰীয়ে তেতিয়া সেইবোৰ লেকচাৰ কিয় দিছিলে নাই ঠিক আছে চাওক মোৰ এটা বিনম্ৰ অনুৰোধ এক মিনিট মোৰ এটা বিনম্ৰ অনুৰোধ যেনেকৈ মই আপোনালোকক সুযোগ দিছোঁ তেনেকৈ মই বিজেপিকো সুযোগ দিব লাগিব গতিকে মোৰ অনুৰোধ তেখেতে যেতিয়া আপোনালোকৰ অভিযোগসমূহৰ প্ৰত্যুত্তৰ দিয়ে আপোনালোকে ইয়াত ক'বলগীয়া একো নাই মানে তেওঁ নিজৰ মতে নেৰেটিভটো ঠিক আছে আপুনি আপোনাৰ কথা ক'লে এতিয়া বিজেপিয়ে কওক এতিয়া মূল কথাটো হৈছে কি যে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে তেওঁ বাঘ হাজৰিকাৰ চৰিত্ৰটো কাল্পনিক বুলি কৈছে আৰু সেইটো নিশ্চিতভাৱে কাল্পনিক আৰু আজান ফকীৰৰ সম্পৰ্কত কৈছে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কৰ্মক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি অৱদান সেই অৱদানৰ লগত আজান ফকীৰক নিমিলাব তেওঁ কৈছে যে মাধৱদেৱে শংকৰৰ লগত মাধৱদেৱৰহে সংমিশ্ৰণ আছে তেওঁলোকৰ মিলন আছে এতিয়া মূল কথা চাওক
আপুনি মানে বেলেগৰ টানি সাংঘাতিক- নিব পাৰে আৰে, আজি আৰে হাজৰিকাৰ শুনক। প্ৰসংগটো আমি ইয়াত পাতিবই বিচৰা নাই। মই আপোনাক কৈ আছো শুনক, আজি আজান ফকীৰৰ মই প্ৰসংগটো আপোনাক পাতিব ক'লো, লাগিব। মই- হাজৰিকাৰ নাই, নাই, প্ৰসংগটো শুনক। পাতিম আমি সম্পৰ্কত কেতিয়াবা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে আজি আজিৰ কথাখিনি কওক। ভাষণখিনি আপুনি কওক সেইটোৱে এতিয়া আজান এতিয়া কি মই শব্দটোতো কৈছে এতিয়া আপুনি শুনিছে? এটা নাই, নাই, স্পষ্ট আজান কৰক। এটা কথা আমাক মই স্পষ্টকৈ আপোনাক ক'ব ক'লো, লাগে মই যে আপোনাক এই যে ক'লো, আৰে ৰাজহুৱা ভাই। ধন খৰচ কৰি আৰে এখন আপোনালোকে দল- নাই, নাই, ক'ত এইটো চিঞৰি আছে? ক'বলগীয়া কথা নাই, ক'ত চিঞৰি আছে? এগৰাকী আৰে ব্যক্তিয়ে কংগ্ৰেছে 2021 শুনক, কংগ্ৰেছে ক'ব আজি যে আজি আজান আপোনালোকে ফিল্ড মুছলমানৰ আছে, দল হৈছে। আৰু আজি ক'ব আজান ফিল্ড আপোনালোকৰ নাই। তেলেংগানাৰ এইটো কেনেকুৱা মুখ্যমন্ত্ৰীয়ে ক'লে যে কেনেকে- কংগ্ৰেছ কেনেকে হয়, কংগ্ৰেছ talented, আপোনালোকৰ দল হয়। talented, আৰে, talented, আৰে, কংগ্ৰেছ তেওঁ হৈছে কথা আপোনালোকৰ দল। divert কৰা, এই divert ডক্টৰ কৰা, শ্বাহনৱাজ আহমেদৰ দল বাস্তৱ কংগ্ৰেছ কৰিব পাৰে। আৰু আমাৰ তেওঁ দল নিজে ভাৰতীয় জনতা নিজৰ পাৰ্টি। কথা আপোনাৰ উলটাব পাৰে। একেটা আজিৰ দল কথাটো আছে ভাৰতীয় কাইলৈ জনতা উলটাই পাৰ্টি। অসমৰ এই মানুহক শ্বাহনৱাজ ভোট আহমেদৰ দিব। দল হৈছে কংগ্ৰেছ। মোৰ এই দল হৈছে, কংগ্ৰেছ। yes, গৰ্বিত মুছলমান, মই গৰ্বিত কংগ্ৰেছ। মই গৰ্ব কৰোঁ মই Yes, কংগ্ৰেছী। মুছলমান, আপুনি আৰু এজন ভাৰতবৰ্ষক মুছলমান, স্বাধীনতাৰ আৰু মুছলমানৰ দল 140 বছৰীয়া এয়া দল। আপোনালোকৰ- মই এজন সদস্য। হয়, মই কৈ ভাল পাওঁ আপোনালোকৰ যে কংগ্ৰেছ, মোৰ দল এই সেই মুছলমানৰ দল দল, এই যিটো মুছলমানৰ দলে দল, এই চাওক, যিটো শ্বাহনৱাজ দলে আহমেদৰ দল, ভাৰতবৰ্ষক এই শ্বাহনৱাজ আহমেদৰ দল হৈছে আপোনাৰ কংগ্ৰেছ। দল এই সেই শ্বাহনৱাজ দল আহমেদৰ- যিটো দলে এই শ্বাহনৱাজ আহমেদৰ দল হৈছে কংগ্ৰেছ। RSS কাৰণ কংগ্ৰেছ হৈছে আপোনালোক মুছলমানৰ RSS দল, ৰ আদৰ্শত মুছলমান চলে। হৈছে কংগ্ৰেছৰ। RSS হৈছে অৰ্থাৎ ব্ৰিটিছৰ তেলেংগানাৰ গোলামী মুখ্যমন্ত্ৰীয়ে কৈ দিলে RSS যে যি কংগ্ৰেছ RSS হৈছে মুছলমান, ব্ৰিটিছৰ মুছলমান গোলামী মানে কৰিছে। কংগ্ৰেছ। সেই শ্বাহনৱাজ RSS আহমেদ হৈছে কংগ্ৰেছ। অৰ্থাৎ কংগ্ৰেছ হৈছে শ্বাহনৱাজ আহমেদ আৰু শ্বাহনৱাজ আহমেদ হৈছে কংগ্ৰেছ। এই আপোনালোকৰ দল। এই চাওক, এই মুছলমান হয় 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 নিশ্চিতভাৱে আমি চলো, আমি RSSৰ পৃষ্ঠপোষকতাত আমি RSSৰ দৰ্শনত চলো, আমি চলো আপোনাক হয়। মুছলমানে ঘৃণা কৰে, মুছলমানে ঘৃণা কৰে, মুছলমানে ঘৃণা কৰে। আৰে কংগ্ৰেছ কংগ্ৰেছ হৈছে মুছলমানৰ দল আৰু মুছলমান মানে কংগ্ৰেছ। কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। এই ডক্টৰ শ্বাহনৱাজ আহমেদ তেওঁৱে হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছ মানে হৈছে শ্বাহনৱাজ। আপোনালোকে হৈছে আপোনালোকে চাওক, আপোনাক মই কলো চাওক চাওক গোটেই কথাটো হৈছে কি নিশ্চিত হবে নিশ্চিত হবে নিশ্চিত হবে। এনেকুৱা এটা সংগঠন যিটো সংগঠনে গোটেই ভাৰতবৰ্ষৰ মানুহে জানে ব্ৰিটিছৰ গোলামী কৰিছিল। কেতিয়া আৰে আপোনালোকে ব্ৰিটিছৰ হৈ কাম কৰিছিলে, মুছলিম লীগে কাম কৰিছিলে, মুছলিম লীগে ব্ৰিটিছৰ হৈ কাম কৰিছিলে আৰু মুছলিম লীগে দেশ বিভাজনৰ কাম কৰিছিলে, মুছলিম লীগে কাম কৰিছিলে। Yes, আপুনি মুছলমানৰ দলত আছে। গৰ্বিত সদস্য আৰু সদায় গৰ্ব কৰি ঠিক আছে, ঠিক আছে, ঠিক আছে। স্বাধীনতা দিয়া ঠিক আছে। একমাত্ৰ দলটো হৈছে মুছলমানৰ দল। নাই, নাই, আৰু নাই, সেই নাই, নাই, সময়তে এক মিনিট, এক মিনিট, RSS এক মিনিট, নামৰ এক মিনিট, সংগঠনে এক মিনিট, গোটেই ভাৰতবৰ্ষত এক মিনিট, ব্ৰিটিছৰ এক মিনিট। গোলামী কৰিছিল। নহয় নহয় এক মিনিট, মই এটা কথা ক'ব খুজিছো, প্ৰশ্ন কৰিব কি খুজিছো। ক'লে মুছলমান মানে কাৰ্বি কংগ্ৰেছ, কংগ্ৰেছ মানে আংলঙত মুছলমান। যিসকলে আপুনিতো কাৰ্বি কংগ্ৰেছ গড় হ'বই। ধৰি দিছিল। Obviously, মুছলমান মানে কংগ্ৰেছ, কংগ্ৰেছ মানে obviously, মুছলমান। এই স্পষ্ট কংগ্ৰেছ কথা। দলৰ সভাপতি হয়, মল্লিকাৰ্জুন খাৰগে মুছলমান নহয়। ৰেবন নেত্ৰীৰ কথাটো কওক না আপুনি। ৰেবন নেত্ৰীয়ে কি ক'লে? ৰেবন নেত্ৰীৰ কথাটো নহয় বুলি কওক আপুনি। আপুনি ৰেবন নেত্ৰীৰ কথাটো নহয় বুলি কওক। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন নেত্ৰীৰ কথাটো নহয় বুলি কওক আপুনি। কিহৰ মুছলমানৰ কথা কয়? আপুনি ৰেবন আপোনাৰ নেত্ৰীৰ কথাটো দলটো নহয় বুলি অচিনাকি কওক। মানুহেৰে ভৰি। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। গতিকে আপোনালোক মুছলমানৰ দল স্পষ্ট কথা। আপোনালোকৰ দলত এতিয়া আপোনালোকে মিয়া ৰাজত্ব ক'লে- চলে। আৰে কেইদিনমানৰ ৰেবন নেত্ৰীৰ কথাটো পিছত নহয় বুলি কওক। আপোনালোকৰ দলৰ সভাপতি আপুনি- মিয়া হ'ব। আৰে, আপুনি চাই থাকক। ভাৰতীয় ভাৰতীয় শুনক, জনতা পাৰ্টি শুনক, ডাঙৰীয়া, কেইদিনমানৰ পিছত ডাঙৰীয়া, অসমৰ ডাঙৰীয়া, সভাপতি মিয়া হ'ব। ডাঙৰীয়া, ইমানেই শুনক, মিয়া হয়, সোমাইছে হয়, হয়, যে হয়, তেওঁলোক এতিয়া হয়, তেওঁলোক হয়, এতিয়া হয়, তেওঁলোকৰ মূৰৰ হয়, কামুৰনি হয়, হৈ গৈছে হয়, মিয়াসকলক হয়, খেদে কেনে। হয়, 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 আগতে হ'ব নিজৰ পাৰে। দলৰ মিয়াখিনিক মই খেদি কৈছোঁ, ঠিক আছে, ঠিক আছে, হয়, ঠিক আছে। দলৰ এজন এজনে কওক, মুছলমানখিনিক এজন খেদি এজনে কওক। আপোনালোকে এজন দেখুৱাওক যে এজনে কওক, আপোনালোকে এজন এজনে মুছলমান কওক, নহয় বুলি। এজন এজনে কওক। আচ্ছা, হয়, মোৰ এটা দীক্ষিত শৰ্মা, প্ৰশ্ন আছে। দীক্ষিত শৰ্মা ডাঙৰীয়া, মই অনুগ্ৰহ কৰি আপোনাক প্ৰশ্ন কৈ দুটা মই লওক, কৈ কৰিব লওক। খুজিছো। ঠিক আছে কওক। যে কাৰ্বি আংলঙত যেতিয়া কাৰ্বিসকল গো বেক ধৰি দিছিল এছামে, মই কোনে দিছিল সেইটো সেইসকল সকলোৱে জানে। আচলতে অচিনাকি। দেন ঠিক আছে, ঠিক আছে, হ'ব সেই- তেখেতক ক'ব দিয়ক। সেই ঘটনা সম্পৰ্কত আজি গৃহমন্ত্ৰী ডাঙৰীয়াই কি ক'লে? এটা বক্তব্য কোৱা নাই। ঠিক আছে, এটা ঠিক আছে। শব্দ এজনে এটা পাটৰি ডাঙৰীয়াক শব্দ ক'ব দিছোঁ, তুলিলে নে তাৰ উত্তৰ আমাক লাগে। দ্বিতীয় উত্তৰ লাগে, আজি গৃহমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ স্মাৰকক গৈছে, তেওঁ শ্বহীদসকলক স্মৃতি তৰ্পণ কৰিছে। যি উদ্দেশ্যত সেই স্মাৰকটো গঢ়ি হৈছে, নিৰ্মাণ কৰা হৈছে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে, এই অসম আন্দোলনৰ যিটো মৰ্ম অসম চুক্তি, অসম চুক্তিৰ কেইটা দফা গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্যকৰী 10 বছৰ শাসনত আছিল তেওঁ। 10 বছৰ শাসনত আছিল,
কেইটা দফা কাৰ্যকৰীকৰণ কৰিলে 16 মে'ত বিপ্লৱ শৰ্মাৰ শুনক বিপ্লৱ শৰ্মাৰ যিটো প্ৰতিবেদন আখৰে আখৰে দাঁড়িয়ে কমাই কাৰ্য কৰিম বুলি কৈছিল ঠিক আছে কৰিলেনে? তেওঁ কৰিলেনে তেওঁ আজি আহি সভাত এইবাৰ নিৰ্বাচনত সুধিব ঠিক আছে ৰাইজে। প্ৰতিক্ৰিয়া ল'ব লাগিব হাতত সময় কম মই ক্লোজিং আজি ৰিমাৰ্কলৈ তেওঁ যাব লাগিব ক'লেনে হয় গতিকে এইবোৰ প্ৰশ্ন নিশ্চয় উত্তৰ লাগে আৰু এটা উত্তৰ লাগে হয় কেইটামান বিল্ডিং কেইটামান মানে বিল্ডিং কৰিলে ফ্লাইঅভাৰ কৰিলে অসমৰ সমস্যা সমাধান ঠিক আছে, মই বুজি ভাল পালো। পাইছো মই বুজি পালো। বটদ্ৰৱা মই দুটা শব্দ কৈছো ৰাজ্যৰ তালিকাত বটদ্ৰৱা এক নম্বৰ আছে। প্ৰকল্পটো উদ্বোধন কৰাত ভাল পাইছো কিন্তু কেইটামান বিল্ডিং মই এইটো কথা ক'ব খুজিছো কেইটামান বিল্ডিং আৰু ফ্লাইঅভাৰ বনালে অসমৰ উন্নতি ঠিক আছে, হয়। জয়ন্ত গোস্বামী ৰ'ব, প্ৰতিক্ৰিয়া ৰ'ব, দিয়ক, অলপ প্ৰতিক্ৰিয়া দিয়ক। এটা শব্দ কৈছো হয়। মই closing remarkলৈ যাব লাগিব। 6 জনগোষ্ঠীৰ সংক্ৰান্তত আপুনি এইখন মঞ্চত কি কৈছিল যে এই পাৰ্লিয়ামেণ্টত 6 জনগোষ্ঠী হৈ যাব আপুনি কৈছিল না হ'বই আপুনি আপুনি কৈছিল সংসদৰ নিৰ্বাচনৰ ভিতৰতে 6 জনগোষ্ঠী কৰা হ'ব মই তেতিয়া কৈছিলো যদি কৰিব পাৰে তেনেহ'লে আপোনাৰ ভৰিত ধৰি মই সেয়া কৰিম নিশ্চিত আজি ভৰিত ধৰি সেয়া কৰিব লাগিবনে কওক আপুনি লাগিবনে নাই গতিকে অসমৰ ইলেকশ্যনৰ সময়ত নাটক কৰিবলৈ আহি ইয়াত অভিনয় কৰিবলৈ আহি দল সংগঠনবোৰৰ নাম ৰাজহুৱা কৰক। ঠিক আছে হ'ব হ'ব 1 মিনিট ৰ'ব মই জয়ন্ত গোস্বামীৰ ওচৰলৈ গৈছো তেওঁ প্ৰতিক্ৰিয়া লওক তাৰপিছত মই ক্লোজিং ৰিমাৰ্কলৈ যাম দিয়ক প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিয়ে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে যোৱা সময়ছোৱাত যিটো কথা চাৰিওফালে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈছে প্ৰতিখন জিলাত বিপন্ন হৈছে আচ্ছা খিলঞ্জীয়াৰ অস্তিত্ব ঠিক আছে। এনেকে দিগদাৰ হৈ যাব বাংলাদেশী বিধায়ক আপোনালোকে চৰকাৰ চলাই আছে চৰকাৰ চলাই আছে। আপুনি কৈছে সুৰক্ষাৰ কথা ঠিক আছে মই বুজি পাইছো ঠিক আছে এবাৰ কওকচোন বিজয় মালাকাৰৰ ঠিক আছে ৰ'ব গোস্বামী প্ৰতিক্ৰিয়া দিয়ক মই ক্লোজিং ৰিমাৰ্কত আপোনাক হয় ঠিক আছে নিশ্চিতভাৱে বিজয় মালাকাৰ ডাঙৰীয়া এজন ভাৰতীয় নাগৰিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা WPCত এটা মোচন হৈছে মোচনৰ ৰিপ্লাই দিব আৰু তেওঁৰ ডকুমেণ্টেশ্যন আছে আমি ভালদৰে চাইছো নিশ্চিতভাৱে আছে গতিকে আপুনি নাই বুলি ক'লে নহ'ব আদালতত আমি দাখিল কৰিম আদালতত আমি দাখিল কৰিম আপুনি চালে নহ'ব নহয় আদালতত আমি দাখিল কৰিম আমি আদালতত দাখিল কৰিম এতিয়া আদালতত দাখিল কৰিম আমি আপুনি আদালতত দাখিল কৰিম আদালতত দাখিল এতিয়া মই কৈছো নাই আদালতত আমি দাখিল কৰিম আমি নাই এইটো দেখা যাব এটা আদালতে চাব নহয় আপুনি মই কোন আপোনালোকে আজিৰ তাৰিখত যিটো তথ্য নাই সেইটো যদি আদালতত দাখিল কৰে তেতিয়াহ'লে ফৌজ জমা বুলি পেলাই আমি আকৌ সেইটো লৈ পেলাই এতিয়া মই হুলস্থুল কৰিব বাধ্য থাকিম তেতিয়া অসমৰ ৰাইজে হুলস্থুল কৰিব তেতিয়া তেখেতৰ উত্তৰটো দিব খুজিছো মই তেওঁ ক'লে যে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি এদিন মিয়া হ'ব সঁচা কথা অবভিয়াছলি হয় হ'ব আপুনি ঠিক কথা কৈছে কিয় জানে আপোনালোকে 11 চনৰ যিটো লোকপিয়লত আপোনালোক 34% আছিলে আৰু এতিয়া গৈ 40 হ'ব 50 জনসংখ্যা বৃদ্ধি হ'ব পাৰে এই কথা নহয় ধৰ্ম নিয়ন্ত্ৰণ আইনৰ যদি সাহস আছে বিজেপি প্ৰত্যাহ্বান জনাইছো যদি সাহস আছে কেৱল মুছলমানৰ বাবে জনসংখ্যা নিৰ্ধাৰণ কৰা আইন প্ৰণয়ন কৰি সাহসিকতা দেখুওৱা আমি কৈছো চ্যালেঞ্জ কৰিছো মই চ্যালেঞ্জ কৰি কৈছো এই ধৰণৰ আভ্যন্তৰীণ কথাৰে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব আপোনালোকে হয় কৈছো এসময় কৈছো যদি সৎ সাহস আছে অসমৰ মুখ্যমন্ত্ৰীয়ে বিজেপিয়ে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ এখন আইন প্ৰণয়ন কৰক আমি কংগ্ৰেছ দলে তাক আদৰণি জনাম আমি কৈছো যে আপোনালোকৰ যদি সৎ সাহস আছে তেন্তে অসমত জনসংখ্যা নিয়ন্ত্ৰণৰ আইন প্ৰণয়ন কৰক আমি কংগ্ৰেছ দলে তাক সমৰ্থন জনাম সঁহাৰি জনাম কিন্তু আইন প্ৰণয়ন নকৰাকৈ এটা জনগোষ্ঠীক এটা জাতিক টাৰ্গেট কৰি অপমান সহ্য নকৰো কেতিয়াও নকৰো এই আপোনালোকৰ এনেধৰণৰ ডাবল ষ্টেণ্ডাৰ্ড কথা বতৰাবিলাক আমি অসমৰ ৰাইজে নুশুনে বহুত শুনিলে আপোনালোকৰ প্ৰতিটো কথা অত্যুক্তি
আপোনালোকৰ প্ৰতিটো কথাই অত্যুক্তি, আপোনালোকৰ প্ৰত্যেকটো কথাই অত্যুক্তি, কিন্তু মই ভাবো কোনো ধৰণৰ যুক্তি নোহোৱা। যেতিয়া 50% হ'ব নিশ্চিতভাৱে খিলঞ্জীয়া ইয়াত থাকিব নোৱাৰিব। গতিকে আজিৰ তাৰিখত খিলঞ্জীয়াই নিশ্চিতভাৱে কংগ্ৰেছৰ কাৰ্বি ভূমিৰ পিজিয়াৰ কোনে দখল কৰিছে? কোন মুছলমানে দখল কৰিছে? কোন মুছলমানে দখল কৰিছে? কাৰ্বি ভূমিৰ কোন মুছলমানে দখল কৰিছে? পইচা খাওক। কোনে গবেগ ধ্বনি দিছে? অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকলক গবেগ ধ্বনি কোনে দিছে? ঠিক আছে ঠিক আছে মুছলমানে দিছে নেকি? মই সুধিছো আপোনাক, মই সুধিছো আছিলে কাৰ্বি ভূমিৰ লাদেন বস্তি ক্লোজিং ৰিমাৰ্ক পাটোৱাৰী ডাঙৰীয়া ঠিক আছে হ'ব পাটোৱাৰী ডাঙৰীয়া ক্লোজিং ৰিমাৰ্ক হ'ব। আহমেদ ডাঙৰীয়া হ'ব ঠিক আছে মই ক্লোজিং ঠিক আছে মই ঠিক আছে আহমেদ ডাঙৰীয়া হ'ব মই ক্লোজিং ৰিমাৰ্কত যাওঁ। মই ক্লোজিং ৰিমাৰ্কটো দিছোঁ যে মই আগতে কৈছোঁ কেইখনমান ফ্লাইঅভাৰ আৰু কেইটামান বিল্ডিং সাজিলে অসমৰ উন্নতি নহয়। মই স্পষ্ট ভাষাত কৈছোঁ। আজি নিবনুৱাৰ ক্ষেত্ৰত অমিত শ্বাহে কিন্তু এটা শব্দ নকলে। মই চাই আছোঁ ভাষণ, এটা শব্দ নকলে। অমিত শ্বাহে কৈছিল, নৰেন্দ্ৰ মোদীয়ে কৈছিল বছৰে 2 কোটি নিবনুৱাক আমি সংস্থাপন কৰিম। এই 11 বছৰত মই অন্য ৰাজ্যৰ কথা নাজানো, অসমৰ কিমান নিবনুৱাক সংস্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰক সেইটো উত্তৰ দিয়ক। সেইটো তথ্য সহকাৰে উত্তৰ দিয়ক মানৱী গোস্বামী ডাঙৰীয়াই। ঠিক আছে কেইজনক কেইহাজাৰ বা কেইশক অসম পূৰ্বাঞ্চলৰ পৰা নিযুক্তি দিলে সেইটো উত্তৰ আমাক লাগে। দ্বিতীয়তে আমাক উত্তৰ লাগে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই বাৰে বাৰে প্ৰতি বছৰে অনুপ্ৰৱেশৰ কথা চিঞৰি কিয় আছে, এতিয়াও কিয় চিঞৰি আছে, আজিও কিয় চিঞৰি আছে? ঠিক আছে এটা বিদেশী খেদিব নোৱাৰে, বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰিব নোৱাৰিলে, বাৰে বাৰে তেওঁলোকে আকৰ্ষণ নাটক কৰে, কেৱল নাটকখন কেইদিনমান আগতে গৃহমন্ত্ৰী অমিত শ্বাহে অসম চৰকাৰক আদেশ দিছিল যে ইমিগ্ৰেশ্যন এক্সপালচন পুছবেক কৰক। হিমন্ত বিশ্ব ডাঙৰীয়াই কেইটামান 64 জনক সীমান্তলৈ নিলে, বাকী চবক তেওঁক বাংলাদেশৰ ভিতৰৰ পৰা ঘূৰাই আনিব লগা হ'ল। ঠিক আছে এইবোৰ নাটক আপোনালোকে কিয় কৰে? গতিকে বন্ধ কৰক অমিত শ্বাহ ডাঙৰীয়াই। ঠিক আছে এটা বাক্য কৈছো, শ্বহীদ স্মাৰকলৈ তেওঁ যাব নালাগিছিল। বুজি পালো কাৰণ অসম আন্দোলনৰ শ্বহীদ যিখিনি মৰ্ম চুক্তিৰ এটা কৰিব নোৱাৰিলে। অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈ অকণমান সৌজন্যতা দেখুৱাব নোৱাৰিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে, গৃহমন্ত্ৰীয়ে শব্দটো কৈছে। কিন্তু লগতে যেতিয়া কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া দুদিনমান দেৰিকে আহিছিল, তাক লৈ বিৰাট সৰব হৈছিল বিজেপি নেতৃত্ব। আজি তেওঁলোকৰ মুখৰ মাত নাই যেতিয়া কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰিছে যে ইমান ডাঙৰ ডাঙৰ মিটিং কৰি ভাষণৰ ফুলজাৰি মাৰিছে আৰু কি কৰিছে কি নকৰিছে, নিৰ্বাচনত ভোট বিচাৰি আহিছে আৰু 5টা বছৰ আপোনালোকক লাগে বিদেশী খেদিবলৈ, 10 বছৰ আপোনালোকে পৰ্যাপ্ত সময় পালে, আৰু 5 বছৰ কৰি কিমান দিন ৰাইজক আভুৱা বাঢ়িব? এই প্ৰশ্নৰ জবাবদিহি কৰিব 2026ৰ নিৰ্বাচনত অসমবাসী নিশ্চিত। ছেমি কণ্ডাক্টৰ প্ৰকল্প, নামৰূপ সাৰ কাৰখানাৰ নৱনিৰ্মাণ প্ৰকল্প, NRLৰ নৱনিৰ্মাণ প্ৰকল্প নিশ্চিতভাৱে অসমখনত উদ্যোগীকৰণৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে। একেটা সময়তে যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব আৰু কিমান মাটি দিলে সেই তথ্যটো দিয়ক। ঠিক আছে ক্লোজিং ৰিমাৰ্কস দিব দিছো, তেখেতকো সুযোগ দিয়ক ভাই। মই সবকে
চবকে মাতি আনিছো এতিয়া মই কথাটো চবকে হৈছে সুযোগ এইটো দিব লাগিব যে যেতিয়া সামগ্ৰিকভাৱে এইখন অসমক ভৱিষ্যতৰ দিনত আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কাজ কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব 1 লাখতকৈ অধিক নিযুক্তি নিকা নিযুক্তি হ'ল যাত দুখীয়া নিচলা লোকৰ ল'ৰা ছোৱালীবিলাকে চাকৰি পালে কেৱল মাত্ৰ মেধাৱী প্ৰতি বছৰত 1 লাখ দিয়া প্ৰতিশ্ৰুতি আছে মই কৈছো ভিডিঅ' মই আপোনাক শুনাই দিব পাৰো 5 লাখ দিব লাগিছিল এতিয়া আপুনি কৈছে 1 লাখত দিছে 1 লাখত কিয় দিছে মই কৈছো হয় এতিয়া কথাটো হৈছে কি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চিতভাৱে আজিৰ যি ধৰণে অসমখন আগুৱাই লৈ যাব চেষ্টা কৰিছে আপুনি যদি চাই অসম চুক্তিৰ যদি কথা কয় তেতিয়াহ'লে দেখা যাব অসম চুক্তিৰ 7 নম্বৰ দফা আছিলে যে এই যিবিলাক অবৈধ দখলকাৰীৰ পৰা চৰকাৰী ভূমি মুক্ত কৰিব লাগে বনাঞ্চল সত্ৰৰ মাটি মুক্ত মানে নিশ্চিতভাৱে দখল আৰম্ভ হ'ল 1,45,000 বিঘা মাটি ইতিমধ্যে মুকলাই তুলিছে আগন্তুক দিনত আগন্তুক 5 বছৰত 65 লাখ বিঘা মাটি নিশ্চিতভাৱে উচ্ছেদ কৰিব আৰু নিশ্চিতভাৱে অনুপ্ৰৱেশকাৰীসকলক ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলৰ ওপৰত যি একশ্যন প্লেন আৰম্ভ কৰিছে এক্সপালছনৰ জৰিয়তে কাম কাজ কৰিছে আৰু গতিকে কঠোৰৰ পৰা কঠোৰতাৰে নিশ্চিতভাৱে এই ধৰণৰ কাম কাজ কৰিব এই অচিনাকি লোকসকলক অসমত যাতে শান্তিৰে তেওঁলোক জীয়াই থাকিব নোৱাৰে তাৰ কাৰণে কাম কাজ কৰিব একেটা সময়তে আমি স্পষ্টভাৱে কৈছো যে কংগ্ৰেছ ৰাইজৰ দল অজাপ এই দলবিলাকে অসমক বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাও নিশ্চিতভাৱে অসমীয়া মানুহ একত্ৰিত হ'ব লাগিব একত্ৰিতৰ সংকল্প ল'ব লাগিব আগন্তুক দিনত যাতে অসমখনক আমি শক্তিশালী কৰিব পাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে আগুৱাই যাব পাৰো মই ধন্যবাদ জনাইছো আহমেদ ডাঙৰীয়া সানাবাজ আহমেদ ধন্যবাদ জনাইছো জয়ন্ত গোস্বামী ধন্যবাদ জনাইছো আৰু ৰাইজৰ দলৰ প্ৰতিনিধি পাটোৱাৰী ডাঙৰীয়া আপোনালোক তিনিজনকে ধন্যবাদ জনাইছো আৰু আজিৰ যুক্তিযুদ্ধৰ এই অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছো ধন্যবাদ নমস্কাৰ